नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नवभारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। जोरहाट बार एसोसिएशन के नवनिर्मित बहुमंजिला भवन का रविवार को विधिवत उद्घाटन किया गया। भवन का लोकार्पण जोरहाट विधानसभा क्षेत्र के विधायक हितेंद्र नाथ गोस्वामी ने किया। इस अवसर पर आयोजित समारोह में विधायक गोस्वामी ने उपस्थित अधिवक्ता एवं गणमान्य लोगों को संबोधित करते हुए कहा कि न्याय व्यवस्था को सुदृढ़ बनाने में अधिवक्ताओं की महत्वपूर्ण भूमिका होती है। उन्होंने नए भवन के निर्माण पर प्रसन्नता व्यक्त करते हुए आशा जताई कि इससे अधिवक्ताओं को बेहतर कार्य वातावरण उपलब्ध होगा तथा न्यायिक गतिविधियों को और अधिक गति मिलेगी। আজি অতিকে আমাৰ আনন্দৰ দিন। আনুষ্ঠানিকভাৱে আচলতে আজিহে আমি এই যিটো ভৱন বহুমূলীয়া ভৱন উদ্বোধন কৰিছোঁ। আমি যোৱা 23 মাৰ্চৰ দিনাখন আমি অনানুষ্ঠানিকভাৱে আমাৰ থাকিবলৈ যিহেতু ঠাই নাছিলে, ইয়াত আমি সোমাইছিলোঁ জাষ্ট এটা ধৰ্মীয় নীতি নিয়ম কৰি। আজি আমি সমূহ সদস্য আমাৰ যোৰহাটৰ স্থানীয় বিধায়ক প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰি এই আমি গৃহৰ উদ্বোধন কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ নিয়েৰ এবাউট আমাৰ 1000 এডভোকেট আছে ইয়াতে যোৰহাটত, আৰু তাতোতকৈ অধিক অধিবক্তা ইয়াত বহিবৰ কাৰণে ইয়াতে যথেষ্ট ঠাই আছে। চেণ্ট্ৰেলি AC, ইয়াতে যথেষ্ট পৰিমাণৰ বাথৰুম আছে, পাৰ্কিং আছে। আমাৰ যি DTP চেণ্টাৰৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ অফিচিয়েল দোকান এইবিলাকো আমাৰ ব্যৱস্থা আছে। লাইব্ৰেৰী আছে, আমাৰ সকলোবিলাকৰ উপলব্ধ হৈছে। আৰু এই কথাটো ভাল লাগিছে যে সঁচাকৈয়ে নৰ্থ ইষ্টৰ ভিতৰত মই ভাবিছোঁ আমাৰ যোৰহাট উকিল সন্থাটো সৰ্বাংগ সুন্দৰ হৈছে। ইয়াৰ যিটো ফাউণ্ডেশ্যন অতি ষ্ট্ৰং হৈছে, কিন্তু কিছু খেলি মেলি সৰু সুৰাটো থাকিবই, অকণমান এইবিলাক আছে। আৰু বেছমেণ্ট পাৰ্কিং যিটো আজি এখন পেপাৰত ওলাইছে, বেছমেণ্ট পাৰ্কিং আছে, আপোনালোকে দেখিব ইয়াতে বেছমেণ্ট পাৰ্কিং আছে। আৰু কিছু আমাৰ অফিচিয়েল দোকান ইয়াত খোলা হৈছে, যিটো আমাৰ ইনকমৰ কাৰণে। এনেকুৱা আমাৰ এটা খুব দামী ট্ৰেন্সফৰ্মাৰ দেখিছে, এনেকুৱা 3টা বিল্ডিঙৰ কাৰণে ট্ৰেন্সফৰ্মাৰৰ ব্যৱস্থা হৈছে। আজি সেইকাৰণে একেলগে আমি এটা প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ, এটা আমাৰ সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰিছোঁ। গতিকে আপোনালোকো তাত অংশগ্ৰহণ কৰিব লাগিব। এতিয়া আপোনালোকো খানা পিনা খাব লাগিব। গতিকে যোৰহাটৰ কাৰণে এইটো এছেছ বুলি ভাবিছোঁ। আমাৰ যিসকল পূৰ্বৰ যিখিনি মানুহ আছিলে, এই ব্যক্তিসকলে আচলতে আমাক এৰি থৈ গৈছে। আমি পিছৰ পৰ্যায়ত তেওঁলোকৰ লিগেচি মেইনটেইন কৰিছোঁ, আৰু বিল্ডিংটো আমি যিমান পাৰোঁ ভাল ধৰণে আমি ৰাখিবলৈ চেষ্টা কৰিম। যিহেতু যোৰহাটৰ ৰাইজে ইয়াৰ পৰা গৈ তাত থাকিবলগীয়া হ'ব নেকি? সেইটো আপুনি সুন্দৰ কথা কৈছে। ইতিমধ্যে আমি হাইকোৰ্টৰ জাজ কেইবাজনৰ কথা পাতিছোঁ। প্ৰট'কল জাজ ডক্টৰ চিমন শ্যাম তেখেত আহিছে, আলোচনাত বহিছে। আমি তেখেতক কৈছোঁ যে কোৰ্টখনে আমাক মুখ্যমন্ত্ৰীক আমি সাক্ষাৎ কৰিছোঁ। তেখেতেও আমাক কৈছে যে ইয়াতে কোনো সিদ্ধান্ত লোৱা নাই। বিধায়ক মহোদয়ে কি ক'লে শুনিলে, তেখেতেও কৈছে। আৰু ইতিমধ্যে আমাৰ ইয়াৰ পৰাই যি গৈছে, আপোনাক কৈছে বিশেষকৈ মৃদুল কলিতা ছাৰ হাইকোৰ্টৰ জাজ, প্ৰাঞ্জল দাস ছাৰ হাইকোৰ্টৰ জাজ, ৰবীন দুৱাৰ ছাৰ হাইকোৰ্টৰ জাজ বৰ্তমান। তেখেত সকলোৱে কৈছে কোনো ধৰণৰ বৰ্তমানে আমাৰ যি জাজ আমাৰ বৰ্ণালী মহন্ত, তেখেতে কৈছে তেনেকুৱা ধৰণৰ কোনো আনটিল এণ্ড আনলেছ যে আমি বাৰে যেতিয়ালৈকে নকওঁ, আমাৰ বাৰক নুসুধাকৈ তেওঁলোকে কেনেকুৱা ষ্টেপ নলয়। গতিকে ইয়াৰ পৰা যোৰহাটৰ উকিল সন্থা যিটো অবিভূত কেতিয়াও নহয়, আদালত চবত কেতিয়াও নাযায়। DC অফিচ তাতে গৈছে, যদিও আমি প্ৰথম অৱস্থাত আমি প্ৰতিবাদ কৰিছিলোঁ এনেকুৱা কথা, যিহেতু ৰেলৱে ক্ৰছিং আছে, দুখনমান তাত বিদ্যালয় আছে। তথাপিও চৰকাৰৰ সিদ্ধান্তক আমি সিমান বেছি ষ্ট্ৰংলি আমি বিৰোধিতা নকৰিলোঁ। আৰু জুডিচিয়েল কোৰ্টটো ইয়াতে থাকিব, যিহেতুকে ডিজিটেল ছিষ্টেম আজিকালি আমাৰ উকিল সন্থাতে আচলতে ক'তো আপোনালোকে দলিল চলিল সুলভত নাপায়, ইয়াত কিন্তু পাব। ইয়াত সকলোবিলাক ছিষ্টেমে আছে। আমাৰ PFC চেণ্টাৰৰ পৰা আৰম্ভ কৰি জেৰক্সৰ দোকান, DTP চেণ্টাৰ, ফাৰ্মাচী দোকান এইবিলাক আছে। গতিকে যোৰহাট উকিল সন্থা মই ভাবিছোঁ আগন্তুক 100 বছৰলৈ ইয়াতে থাকিব।